মই অমলেন্দু ফুকনৰ পৰা জানিব বিচাৰিম সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক যে কিমান আশা যে নিৰ্বাচন একেবাৰে সন্মুখত এটা ইন নিক অফ টাইম বুলি ক'ব একদম সন্মুখত কিবা ৰিজাল্ট আউট হ'ব পাৰে যে এখন প্ৰতিবেদন বহু চৰ্চিত এখন প্ৰতিবেদন আৰু এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পঠাব তাৰ পৰৱৰ্তী পৰ্যায়ত সময় খুব কম থাকিব কেন্দ্ৰৰ বিচাৰিলে অধিৱেশনতে সকলো সমাপ্ত হৈ যাব পাৰে যদি বিচাৰে কেবিনেট থাকিব অধিৱেশন থাকিব কিমান কেনেকুৱা এটা ৰিজাল্ট আশা কৰে এতিয়া প্ৰথমে আমি আসাম ডকৰ সম পৰিয়ালবৰ্গক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মটক জনগোষ্ঠী তথা মটক যুৱ ছাত্ৰ সন্মিলনৰ আমাক নিমন্ত্ৰণ কৰাৰ বাবে আমাৰ মনৰ কথাখিনি আপোনালোকে ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে চৰকাৰক পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত আপোনালোকে যেনেধৰণে সহযোগিতা সংবাদ মাধ্যমৰ অৰিহণা আছে এই গোটেই প্ৰক্ৰিয়াটোত গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ যে আমি মটকসকলে মটক যুৱ ছাত্ৰ সন্মিলন 1940 চনত জন্ম হৈছিল 84 চনৰ পৰা 84 বছৰে মটক যুৱ ছাত্ৰ সন্মিলনে আমি অবিৰতভাৱে আমাৰ জনজাতিকৰণৰ যি ন্যায্য প্ৰাপ্তি এই প্ৰাপ্তিৰ বাবে আমি আন্দোলন কৰি আহিছোঁ আৰু আমাৰ মতে আমি মটক জনগোষ্ঠী আমি জনজাতি হয় খালি সাংবিধানিকভাৱে আমি জনজাতিৰ মৰ্যাদা বিচাৰিছোঁ আৰু এই মৰ্যাদা আমাক চৰকাৰে দিব লাগিব যেহেতু আমাৰ ন্যায্য দাবী গতিকে ইতিমধ্যে চৰকাৰে প্ৰতিবেদনৰ কথা আহিছে প্ৰতিবেদন আজি উত্থাপন হোৱাৰ কথা আছিল কিন্তু প্ৰতিবেদন আজি উত্থাপন নহল 29 তাৰিখে কথা আছে আৰু উক্ত বিষয়টোৰ ওপৰত আমি চৰকাৰ কোনো ধৰণৰ বৰ্তমান ক'ব নোৱাৰো যেহেতু প্ৰতিবেদনখনত ক কি আছে আমি নাজানো সম্পূৰ্ণৰূপে আৰু আমি আশাবাদী যে প্ৰতিবেদনখনত মটক জনগোষ্ঠী বা মৰাণ জনগোষ্ঠী বা অসমৰ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত এক মানে ঐতিহাসিক ক্ষণ হ'ব আটাইকেইটা জনগোষ্ঠীক সন্তুষ্ট কৰিব পৰাকৈ অসম চৰকাৰে এই যে দুটা শ্ৰেণী যদি কেনেবাকৈ আহি যায় এছটি ভেলি এছটি পি তেতিয়া আপোনালোকৰ স্থিতি কি হ'ব পাৰে নাই ইতিমধ্যে চাওক আজিও আমি 6 জনগোষ্ঠী ঐক্য মঞ্চ আমি একলগ হৈছিলোঁ আৰু এনেধৰণৰ যদি শ্ৰেণী আহে আমি পুনৰ লগ হ'ম আৰু যেহেতু আমি বৰ্তমান নাজানো এতিয়া উৰা বাতৰি আহি আছে যেহেতু আমি শুনি আছো যে এনেকুৱা ধৰণৰ খবৰ আহিব পাৰে কিন্তু এতিয়া আমাৰ হাতত কোনো তথ্য নাই ডকুমেণ্ট নাই গতিকে যিদিনাখন আমাৰ হাতত তথ্য আহিব ডকুমেণ্ট আহিব গোটেই বিষয়বস্তুটো আমি জানিম এনেকুৱা হ'লে নিশ্চিতৰ ওপৰত আপোনালোকৰ যিটো 6টা জনগোষ্ঠী ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি আছে বা আন্দোলন কৰি আছে ক'ৰবাত নহয় ক'ৰবাত এটা সাংঘাতিক বিভাজনমুখী আকৌ 4টা একগোট হ'ব দুটাৰ হ'ল আকৌ 4টাৰ প্ৰতিবাদ কৰিব এনেকুৱা ধৰণৰ এটা স্থিতি আহি যোৱাৰ চান্স আছে নেকি সম্ভাৱনা আছে নেকি চাওক দাদা পূৰ্বতেও আমি 6 জনগোষ্ঠী ঐক্য মঞ্চ বহিছোঁ আৰু এনেধৰণৰ বিষয়সমূহৰ ওপৰত আমি আলোচনা কৰিছোঁ যে এনেকুৱা ধৰণৰ হ'বও পাৰে ভৱিষ্যতে আপোনালোকৰ স্থিতি কি হ'লে একেলগে সবৰে 6 জনগোষ্ঠী আমাৰ স্থিতি স্পষ্ট আমি 6 জনগোষ্ঠী ঐক্য মঞ্চ আমি একেলগে আছোঁ আৰু আমি চৰকাৰৰ প্ৰতি আশাবাদী যেহেতু চৰকাৰে আমাক আশা দিছে চৰকাৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰক যদি নিৰ্বাচনী আপুনি যিটো ক'লে যে নিৰ্বাচনী লালিপপ নেকি যদি লালিপপ বুলি ভাবিছে চৰকাৰে ভাবি লোৱা উচিত যে আমিও খেল কৰিম যদি আমাক নিৰ্বাচনৰ আগত যেহেতু শীতকালীন অধিৱেশন আহি আছে সংসদত গতিকে ইয়াত কংগ্ৰেছৰ সাংসদসকলৰ দায়িত্ব আছে অসম গণ পৰিষদৰ সাংসদসকলৰ দায়িত্ব আছে যেহেতু অসম গণ পৰিষদৰ সাংসদসকলেও আমাক লগ কৰিছে কংগ্ৰেছৰ সাংসদসকলেও আমাক জনজাতিকৰণৰ বিষয়টোৰ ওপৰত কথা পাতিছে বিজেপি সাংসদসকলৰ দায়িত্ব আছে ইয়াৰ পৰা যেতিয়া প্ৰতিবেদন যাব সাংসদত উত্থাপন হ'ব বিল যেতিয়া হ'ব তেওঁলোকৰ দায়িত্ব আছে কিন্তু এই জনজাতিকৰণৰ বিষয়টো যাতে গোটেইটো লৈ যায় গতিকে তেওঁলোকৰ দায়িত্ব আছে গতিকে গোটেই আমাৰ অসমৰ ৰাইজে 6 জনগোষ্ঠীৰ ৰাইজে এই বিষয়টো চাব তেওঁলোকৰ ভূমিকা কি হ'ব তেওঁলোকে যাতে অকলে ভোটৰ স্বাৰ্থত আমাক লগ কৰিছে নে সঁচা অৰ্থত বিলখন সংসদৰ মজিয়াত পাছ হোৱাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব গোটেই বিষয়বস্তুটো কিন্তু আমাৰ 6 জনগোষ্ঠীৰ ৰাইজে চাব আৰু আমিও তেওঁলোকক গোটেই বিষয়বস্তুটো চাম বুলি আশা ৰাখিছোঁ মানে ধৰক আপোনালোকৰ ধৰক ইয়াৰ পৰা আপোনাৰ যিখন প্ৰতিবেদন হয় নহয় প্ৰতিবেদনখন প্ৰস্তাৱ আকাৰ যেতিয়া প্ৰেৰণ কৰিবই কৰাৰ পিছত আপোনালোকৰ তেনেকুৱা টাইম বাউণ্ড কিবা আছে নেকি যে আমাক এইখিনি দিনৰ ভিতৰত এইটো অৰ্থাৎ নিৰ্বাচনলৈতো 5 মাহ বাকী আছে বিধানসভা নিৰ্বাচনলৈ তেনেকুৱা ধৰণৰ নহয় আমি ইতিমধ্যে কথা পাতিছোঁ যে আমি আলোচনা কৰিছোঁ 6 জনগোষ্ঠী ঐক্য মঞ্চই যে যিহেতু শীতকালীন অধিৱেশন ডিচেম্বৰ মাহতে হ'ব ডিচেম্বৰতে আৰু খুব সোনকালে চৰকাৰে যদি আমাৰ অসম চৰকাৰে ব্যৱস্থাখিনি গ্ৰহণ কৰি প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াওক সংসদত উত্থাপন কৰক আইনত পৰিণত কৰক তেতিয়াহে আমি ৰাইজক বুজাব পাৰিম যে খুব সোনকালে সদিচ্ছা আছে নিৰ্বাচনৰ আগতে চৰকাৰে কৰিছে যদি নিৰ্বাচনৰ পিছলৈ চৰকাৰে গোটেই বিষয়বস্তুটো লৈ যায় তেতিয়া
আমি আকৌ কেনেধৰণৰ ৰণকৌশল হ'ব আমাৰ ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ মটক জনগোষ্ঠীৰ ৰাইজৰ কেনেধৰণৰ ৰণকৌশল হ'ব পৰৱৰ্তী পৰ্যায়ত এইখিনি বিষয়ে আমি আলোচনা কৰিম বৰ্তমান এইখিনি বিষয়ে আমি আলোচনা কৰা নাই যিহেতু চৰকাৰে আমাক আস্থা দি থৈছে বিশ্বাস দি থৈছে মানে আৰু সেই বিশ্বাসখিনি যাতে আস্থাৰ চৰকাৰে ওপৰত আশ্বস্ত হৈ আছে হয় হয়